আমাৰ 40জনীয়া আমাৰ যি ষ্টাৰ কেম্পেইনাৰ তাৰ ইতিমধ্যে অনুমোদন হৈছে। প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এখেতসকলে অসমৰ বিভিন্ন স্থানত বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সদ্যহতে 4খন সভা স্থিৰ হৈছে, 5 নম্বৰখন সভাও হয়তো হ'ব পাৰে। গৃহমন্ত্ৰী ডাঙৰীয়াৰ 6খন সভা হ'ব, হয়তো 8খনো হ'ব পাৰে। ঠিক তেনেদৰে আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰো 6খন সভা প্ৰায় স্থিৰ হৈছে। তেনেকৈ ৰাজনাথ সিং ডাঙৰীয়া, আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া, এনেধৰণে আমাৰ ৰাষ্ট্ৰীয় যি নেতা সেইসকলৰো সভা ঠিক হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰায় সমষ্টিতেই সভাৰ দিন বাৰ প্ৰায় ঠিক হৈছে আৰু প্ৰায় 10টা স্থানত তেখেতে ৰোড শ্ব' কৰিব আৰু এনেদৰে আমি আমাৰ নিৰ্বাচনী যিটো ডাঙৰ সভা কওঁ, এই ডাঙৰ সভাবিলাক হ'ব। তাৰ লগে লগে আমাৰ সৰু সৰু সভাবিলাকো আমি পঞ্চায়ত স্তৰত হ'ব বা মিউনিচিপাল এৰিয়াত ৱাৰ্ড স্তৰত হ'ব বা BTC এৰিয়াত MCLA স্তৰত হ'ব। ঠিক তেনেকৈ আমাৰ কাৰ্বি আংলং ডিমা হাছাও অট'নমাছ কাউন্সিলত MAC অনুযায়ী হ'ব। গতিকে এনেধৰণে আমাৰ সভাৰ প্ৰস্তুতি, নিৰ্বাচনী প্ৰচাৰৰ প্ৰস্তুতি আমাৰ প্ৰায় চূড়ান্ত হৈছে, কিন্তু অকণমান আমি বেলেঞ্চ কৰিব লগা হৈছে। কাৰণ একেদিনাই যদি প্ৰধানমন্ত্ৰী আহে, প্ৰধানমন্ত্ৰী ক'ত সভা কৰিব, এইফালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ত সভা কৰিব। গতিকে এনেধৰণে আমি গোটেই কথাখিনি প্ৰায় এটা স্তৰলৈকে আমাৰ 40জনীয়া আমাৰ যি ষ্টাৰ কেম্পেইনাৰ তাৰ ইতিমধ্যে অনুমোদন হৈছে। প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এখেতসকলে অসমৰ বিভিন্ন স্থানত বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সদ্যহতে 4খন সভা স্থিৰ হৈছে, 5 নম্বৰখন সভাও হয়তো হ'ব পাৰে। গৃহমন্ত্ৰী ডাঙৰীয়াৰ 6খন সভা হ'ব, হয়তো 8খনো হ'ব পাৰে। ঠিক তেনেদৰে আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰো 6খন সভা প্ৰায় স্থিৰ হৈছে। তেনেকৈ ৰাজনাথ সিং ডাঙৰীয়া, আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া, এনেধৰণে আমাৰ ৰাষ্ট্ৰীয় যি নেতা সেইসকলৰো সভা ঠিক হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰায় সমষ্টিতেই সভাৰ দিন বাৰ প্ৰায় ঠিক হৈছে আৰু প্ৰায় 10টা স্থানত তেখেতে ৰোড শ্ব' কৰিব আৰু এনেদৰে আমি আমাৰ নিৰ্বাচনী যিটো ডাঙৰ সভা কওঁ, এই ডাঙৰ সভাবিলাক হ'ব। তাৰ লগে লগে আমাৰ সৰু সভাবিলাকো আমি পঞ্চায়ত স্তৰত হ'ব বা মিউনিচিপাল এৰিয়াত ৱাৰ্ড স্তৰত হ'ব বা BTC এৰিয়াত MCLA স্তৰত হ'ব। ঠিক তেনেকৈ আমাৰ কাৰ্বি আংলং ডিমা হাছাও অট'নমাছ কাউন্সিলত MAC অনুযায়ী হ'ব। গতিকে এনেধৰণে আমাৰ সভাৰ প্ৰস্তুতি, নিৰ্বাচনী প্ৰচাৰৰ প্ৰস্তুতি আমাৰ প্ৰায় চূড়ান্ত হৈছে, কিন্তু অকণমান আমি বেলেঞ্চ কৰিব লগা হৈছে। কাৰণ একেদিনাই যদি প্ৰধানমন্ত্ৰী আহে, প্ৰধানমন্ত্ৰী ক'ত সভা কৰিব, এইফালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ত সভা কৰিব। গতিকে এনেধৰণে আমি গোটেই কথাখিনি প্ৰায় এটা স্তৰলৈকে